গাইস এখন আমাৰ ভেটেনাৰী এখন আমাৰ হস্পিটেল এতিয়া আমি চাৰিআলি পালো হাই কইজা এদিন নাও উঠিব লাগিব ৰ আহিবা এতিয়া ৰাতিপুৱা হ'লে আমি চাহ পানী খাই গৈ উঠিলোঁ আজি বোলে মামী ফুৰিবলৈ আহিছোঁ ইয়াৰ ৰিংকেইটা ঘৰলৈ হে গাইজ গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে কুশলে আছে বহুত দিনৰ মূৰত ব্লগ এটা আৰম্ভ কৰিছোঁ এইটো ব্লগ বহুত দিনতে কৰি থৈ দিয়া আছিলে যিহেতু ভোৰাগাঁৱলৈ যাওঁতে এডিট কৰিবৰ কাৰণে মই সময় সুবিধা অকণমানো পোৱা নাই তো আজি ভাবিলোঁ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াই দিওঁ আৰু ইফালে সেয়া গা পা ধুই কৰি আজৰি হৈ ল'লোঁ আজি এফালে ফুৰিব যোৱা কথা আছে ক'ত যাওঁ আপোনালোকক দেখুৱাম আজি হৈছে ছেকেণ্ড মানে দিন মানে দ্বিতীয় দিনাখন বাহঁতৰ ঘৰ ভোৰাগাঁৱত তো ক'লে যাওঁ কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক এতিয়া আমি গোটেই সোপা যাম আৰু এইফালে আমি ওলাই আহিলোঁ ভাটি পেলাই এতিয়া বাজিছে 3টামান বাজিছে আৰু আমি গোটেই সোপা ওলাই আহিলোঁ আৰু ভিডিঅ' কৰিছে মুনুৱে তাই যে কি কৈ আহিছে মানে ভিডিঅ'টো মোবাইলটো তাই লৈ পেলাই তাই কৈছে মামী মই ভিডিঅ' কৰিম দিয়া বুলি তো বোলো কৰা তুমি মোৰ মোবাইলটো লৈ যাব ভাল নালাগে মই ভিউটো এনজয় কৰোঁ আৰু তাইক মই ভিডিঅ' কৰিব দিলোঁ আৰু ইফালে তাই সেইবিলাক কিবাকিবি কৈ আহিছে আৰু এতিয়া আমি গোটেইকেইটা আহিছোঁ মানে মতাকেইটা অহা নাই মানে ল'ৰা ভিনদেউ আৰু মানুহজন অহা নাই মানুহজন আহিব নেকি দেৰিকৈ কিন্তু ভিনদেউ নাহে যিহেতু দোকান এখন আছে দোকানত আছে আৰু ইফালে সেয়া মুনুৱে দেখুৱাই আছে হস্পিটেল আৰু ভেটেনাৰী কিবা কিবি তাই দেখুৱাই আছে সিহঁতৰ গাঁৱত কি সুবিধাজনক পায় মানে ওচৰতে সেইটো কাৰণে আৰু ইফালে সেয়া তাইহে ভিডিঅ' কৰি আছে আৰু আমি যাম এতিয়া নদী চাবৰ কাৰণে মানে বালিচৰত যাম তো আপোনালোকক দেখুৱাম পৰিৱেশটো খুব ধুনীয়া হয় আৰু তাত গ'লে এটা কাৰণে মানে বেয়াও লাগে মানুহখিনিক দেখি মানে যেতিয়া পানী হয় কিমান যে মানুহখিনি মানে কষ্ট অনুভৱ হয় বাহঁতৰো পানী হয় পূৰা বাহঁত আমাৰ ঘৰলৈ আহে তো যোনখিনি মানুহ যাব নোৱাৰে সেইখিনি মানুহে তাত কেনেকৈ থাকে আৰু ঘৰবিলাক দেখিলেই মনটো বেয়া লাগে যিহেতু চৰত মানুহখিনি যেনে তেনে কিবা এটা কৰি থকা যায় যি কি নহওক যোন যেনেকৈ য'ত মানে সুবিধা পায় তাতে থাকিব লাগিব নহয় জানো ঘপককৈ মাটি কিনি ঘৰ বনোৱাটো আমাৰ নিচিনা মানুহৰ কাৰণে ইমান সহজ কথা নহয় তো তেনেকৈয়ে থাকিব লগা হয় আমি সেয়াত চাই আমি বহুত ভালে আছোঁ আমাৰ তাত যিহেতু পানী নহয় যি কি নহওক আমি যাওঁ আপোনালোককো দেখুৱাই থাকিম চাই থাকক আৰু মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাব প্লিজ কাৰণ আপোনালোকে কমেণ্ট কৰিলেহে আপোনালোকে আগুৱাই নিলেহে মই আগুৱাই যাব পাৰিম আৰু ময়ো উৎসাহ পাওঁ ভিডিঅ' এটা বনাবৰ কাৰণে এইকেইদিন মই ভিডিঅ' এনেকৈ দিবই পৰা নাই কাৰণ গোসানীৰ গা বেয়া হৈ থাকে আৰু তাইক লৈ পেলাই মানে ব্যস্ত হৈ থকা যায় ভিডিঅ'ত মানে গুৰুত্বটো দিয়াই হোৱা নাই তথাপিও মই চেষ্টা কৰোঁ সম্পূৰ্ণকৈ আপোনালোকক যোনসকলে মোক ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক মই ভিডিঅ' দিবৰ কাৰণে যিহেতু মই তেনেও ছাবস্ক্ৰাইব কম তো আপোনালোকে আৰু গোসানীৰ এটা ভিডিঅ'ত আপোনালোকে ইমান মৰম দিছে তো মই খুব ভাল পাইছোঁ খুব মানে ভাল লাগিছে মনটো মোৰ কাৰণে সিমানখিনিয়ে যথেষ্ট বুলি মই ভাবোঁ মানে যিমানখিনি ভিউৱাৰ্ছ পাইছোঁ মই ভিডিঅ'টোত তো তেনেকৈ আপোনালোকে মোক আগুৱাই নিব তো আৰু সিফালে হৈছে সেইখন মুনুহঁতৰ স্কুল আৰু মুনুহঁতৰ স্কুলত কিবা পাঠ হ'ব তো সেইটো কাৰণে তাই দেখুৱাই দিছে স্কুলখন আৰু ভাটিপেলা পৰিৱেশটো বাহঁতৰ খুব ধুনীয়া লাগে মানে যিহেতু নদীৰ ওচৰতে হয় মানে ধুনীয়া বতাহ এটাও আহি থাকে আৰু মানে খুব মানে ভাল লাগে আৰু সেইফালে সিহঁতৰ সেই স্কুলখন আৰু এইফালে হ'ল এখন থানা আৰু এনেকৈয়ে সিহঁতৰ মানে জেগাখিনি খুব সুবিধাজনক হয় মানে ওচৰতে স্কুল কলেজ থানা হস্পিটেল চব পোৱা যায় চব মানে সুবিধা হয় বেছি দূৰলৈ যাব লগা নহয় খোজকাঢ়ি গ'লেই পায় সেইটো কাৰণে সিহঁতৰ জেগাখিনি মানে খুব মানে ভাল আৰু পঢ়া শুনাৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত বহুত ভাল বহুত আগবঢ়া তো আমি গৈ লওঁ গৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ আমি ক'ত যাওঁ অ'কে ঠিক আছে তো গাইস এতিয়া আমি যাত্ৰা কৰিলোঁ এতিয়া আমি গৈ আছোঁ গাড়ীত যিহেতু মাথা যাওঁতে লৈ যাম যাওঁতে লৈ যাম আমাৰ পিহু পোন্ধৰশ আহি গ'ল আমাৰ এই চিঘাটৰ কাষতে আচল বস্তু এতিয়াহে ওলাবই পেলাইছোঁ অ' মামানো এখন স্কুল এখন দেখিছা কিমান ডাঙৰ স্কুল বহুত পোৱালি অঁ
আমাৰ স্কুলখনৰ নিচিনা এখন বনাই গেটখন টকামান দিলে 30 টকা। আৰু এয়া আমি নামিলোঁ আহি চৰৰ মানে সন্মুখৰ পাচলিত চাৰিআলিত আৰু মই যে কৈছিলোঁ আপোনালোকক মানুহখিনি ঘৰখিনি মই আপোনালোকক দেখুৱাই দিম, আপোনালোকে চাব বাৰু। আৰু এখন সৰুকৈ দোকান এখন আছে আৰু এয়া দেহাই কিবা কিবি চাই আছে আৰু ভিডিঅ'টো মুনুৱে লৈ আছিলে দেই মোবাইলটো, তো তাই সেয়া পাগলামি কৰি আছে। আৰু ইফালে সেয়া টুমটুমখনৰ পইচা দি আমি সেয়া যাবলৈ বিচাৰোঁ। এয়া দেখিছেনে কেমেৰাত আজি কি কৰি থাকে নহয়, একো ধৰিব নোৱাৰে। আৰু ইফালে দুটা ৰাস্তা আছে, দুইফালে যাব পাৰে চৰলৈ। তো আমি এই ৰাস্তাটো দিগি যাম, চিধা ৰাস্তাটো দিগি। তো মানুহখিনিক মই আপোনালোকক দেখুৱাই দিম। এয়া দেখিছেনে, এইখিনিতো তেওঁ ভালেই, অলপ যোৱাৰ পিছতহে আপোনালোকক দেখুৱাই দিম মানে মানুহখিনি কেনেকুৱা অৱস্থাত থাকে। মোৰ মানে দেখি এনেকুৱা মানে বেয়া লাগে, মানে কি বুলি ক'ম, ভাষা নাই। যোনে যোনে পায় সিহঁতেহে অনুভৱ কৰিব পাৰিব, সিহঁতেহে অনুভৱটো বেছি বুজি পাব। কাৰণ আমি যিহেতু পানী নথকা জেগাত থকাটো আমি এইবিলাক অনুভৱ ইমান কৰিব নোৱাৰিম, কিন্তু হয় বেয়া লাগে। অনুভৱটো আমি কৰিব পাৰোঁ কিন্তু কমকৈ, কিন্তু সিহঁতে যিটো ভুগি আছে তো সিহঁতে জানে যে কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয়। যিহেতু বাহঁতৰ পানী হয়তো মই অলপ চলপ জানো, কাৰণ যেতিয়াই পানী হয় তেতিয়াই মানে মানুহজন যায়, মানে আকৌ মানে সৰু ভিনদেউ যাই পেলাই চব বস্তু চস্তু ওপৰত উঠোৱা, চাং পাতা ইত্যাদি কিমান ধৰণৰ কাম থাকে। আৰু কিছুমানটো পানীত পৰি বেয়া হৈ যায়। বাহঁততো টিভিটো বেয়া হৈ গ'ল পানীত পৰি পেলাই, আৰু মানে ওপৰত চাং পাতি থাকিব লগা হয়। নানান ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। তো সেনেকুৱাতো আমি বহুতেই ভালে আছোঁ। তো সেয়াই, চৰকাৰে সেইখিনি অকণমান চাওক। এয়া দেখিছেনে ঘৰবিলাক কেনেকুৱা, মানে সৰু পজা টাইপৰ নিচিনা ঘৰ, আৰু মানুহখিনি তেনেকেই কিমান সুখত আছে নহয়নে বাৰু। ভাবিব গ'লে বহুত মানে কিবা নিচিনা লাগে। আৰু সেইফালে আমি পালোহি, দেখিছেনে পানী চৰৰ ওচৰ পালোহি। আৰু ইফালে মুনুৱে কেমেৰাটো এনেকুৱা ফটুৱা কেমেৰা কৰে নহয়, কেমেৰামেনটো বহুতেই ফটুৱা। তো এইফালে কেনেকুৱা কেমেৰা কৰিছে দেখিছেনে, গোটেই লৰাই বগৰাই একদম স্থিৰ নাই মানুহজনী, একদম দৌৰি ঢাপৰি মানে ভিডিঅ' কৰাত তাই লাগি গৈছে ভালকৈ। মোকো মোবাইলটো নিদিয়ে ভিডিঅ' কৰিব, বায়েককো নিদিয়ে, দেহাকো নিদিয়ে, আৰু তাই নিজে কৰে ইফালে। আৰু ইফালে দেখিছেনে গোটেই সূৰ্যৰ পোহৰটো কি ধুনীয়াকৈ আহিছে ভাটিবেলাৰ পৰিৱেশটো, খুবেই মানে ধুনীয়া লাগে। ইয়াত ৰীল বনাব, ভিডিঅ' বনাব বহুত ভাল, কিন্তু মই ৰীল ভিডিঅ' একোৱে বনাব নোৱাৰিলোঁ। আনকি ফটো ভালকৈ তুলিব নাপালোঁ, কাৰণ ফটো তোলা মানুহ নাই। মুনুৱে দুখনমান ফটো তুলি দিলে, যি ফটো তুলিলে। আৰু এখন সৰুকৈ স্কুল চাগে। আৰু ইফালে আমি সেয়া গৈ পামগৈ। আৰু তাতো মানে দোকানবিলাকো আছে, মানে তৰমুজ পূৰা একদম মানে হেৰি কৰি বেচে। আৰু তো ব'লক মোৰ লগত গৈ চাই থাকক, আপোনালোকেও অলপ চাওকচোন বাৰু। মই কৈ দিলেহে যে আপোনালোকে বুজি পাব সেইটো নহয় ন, আপোনালোকেও বুজি পায়। তো আপোনালোকেও চাই থাকক ভিডিঅ'টো আমি কেনেকৈ গৈ আছোঁ। আৰু ইফালে মুনু, কি ক'ম, ভাষা নাই ক'বলৈ। আৰু সেইফালে সেয়া পালোঁ আহি চৰ, ফাইনেলি পালোঁ আহি আমি এয়া মাথাউৰি। আৰু ব্ৰহ্মপুত্ৰ পাৰ, কিমান ধুনীয়া লাগিছে নহয় ব্ৰহ্মপুত্ৰ পাৰত আহি। আৰু নাও লৈ অহা যোৱা কৰিছে মানুহসোপাই, সেইখিনি মই আপোনালোকক দেখুৱাই দিম। কিন্তু প্ৰথমতে আপোনালোকে এই ভিউটো চাওক, কিমান ধুনীয়া, মানে কৈছোঁ নহয় বহুতেই সুন্দৰ ভিউ এটা। মানে আপোনালোকক দেখুৱাইছোঁ ব্ৰহ্মপুত্ৰ পাৰত, খুব ধুনীয়া লাগে। মানুহসোপা মানে কেতিয়াবা মন চন বেয়া লাগিলে মানুহখিনি চাগে ইয়াতে আহি অলপ বহিলে ভাল লাগে চাগে, নহয় জানো। এনেকুৱা বালি গোটেই ভৰিৰ অৱস্থা নাই আহোঁতে। আৰু এইফালে চাওকচোন কিমান ধুনীয়া। কিন্তু এটা কথা বেয়া দেই, চৰৰ মানুহসোপাই হাগি থৈ দিয়ে একদম। সাৱধান খালি সেইটো কাৰণে আপোনালোকে যাওঁতে ভাল, এইফালে দেখিছেনে ভালকৈ যাওঁতে সাৱধান। চব একবাৰ হাগি কৰি থৈ দিয়ে পাৰতে। মানুহসোপাই যে কিয় তেনেকুৱা কাম কিছুমান কৰে, সৰু সুৰাকৈ লেট্ৰিন এটা বনাই ল'ব পাৰে।
আৰু এইফালে এয়া নদী নাৱত মই পিছে নাৱত এদিনো উঠি পোৱা নাই। খুব ইচ্ছা মোৰ নদীত মানে নাৱত উঠা। এদিন এই ইচ্ছাটো পূৰণ কৰিব লাগিব। বাহঁতৰ ঘৰলৈ আহি ইয়াৰ পৰা ইপাৰৰ পৰা সিপাৰলৈ যাব লাগিব, আকৌ সিপাৰৰ পৰা আহিব লাগিব। আৰু এতিয়া সেয়া নাও লাগি আছে, মানুহখিনি নাৱত অহা যোৱা কৰিব ইফালৰ পৰা মানুহ। আৰু এইখিনিত অলপ আগুৱাই যাম ৰ'ব। আৰু ইফালে দেখিছেনে গোটেই মানে সূৰ্যৰ পোহৰটো গাইজ এতিয়া ৰাতিপুৱা পানীখিনি হ'লে আমি চাহ পানী খাই গৈ উঠিলোঁ। আজি বোলে কাম কৰি আছে মহিমহঁতলে ভাত বহাব এতিয়া। এতিয়া তুমি কি কৰা কোৱা, কি ক'বা? এয়া এতিয়া আলু, এইটো আলু হয় জানো? ৰঙা হৈ গৈছে এতিয়া। মোকো চাহ দিয়া, মই ৰাতিপুৱা চাহ খাবই নাপালোঁ। দুধ চাহ মা বনাইছে। আৰু ইফালে আহিলোঁ বাহঁতৰ মানে সৰু ভিনদেউহঁতৰ ঘৰলৈ, তো বা মানে ভিনদেউৰ ককাই ভায়েকৰ ঘৰলৈ। আৰু ইফালে আহি গৈ ঘৰটো নতুনকৈ ঘৰটো বনাইছে, তো ঘৰটো ভালকৈ চাই কৰি ল'লোঁ। আৰু চাহ তাহ দিলে, চাহ তাহ খালোঁ। খাই কৰি মানে যামগৈ যিহেতু, সেইটো কাৰণে মানে যোৱাৰ আগতে এবাৰ দেখা দি থৈ গৈছোঁ। কাৰণ তেওঁলোকে আমাক বহুত ভাল পায় আৰু গ'লেই মাতে, সেইকাৰণে আমি গ'লে মাত খাই এবাৰ দি থৈ আহোঁগৈ। আৰু ইফালে সেয়া মুনুৱে দেখাই আছে ঘৰৰ সীমা ক'ত, ঘৰ কোনফালে আছে। তো কথা পাতি আছিলোঁ যে, সেইকাৰণে। আৰু সিফালে হৈছে সেয়া বা মানে সৰু বা। আৰু এয়া আমি চাহ তাহ খাই কৰি লৈ পেলাই এতিয়া যাবলৈ ওলাইছোঁ। যাওঁগৈ, ইয়াৰ পৰা গৈ পেলাই আমি ঘৰলৈ যামগৈ। মানে ভাতকেইটা খাম আৰু খাই কৰি ঘৰলৈ যামগৈ, যিহেতু পোৱালি লৈ যোৱা কথা, সোনকালে যাব লাগে ঘৰলৈ, সেইকাৰণে। আৰু এয়া আজি ফুৰা গাঁও মানে ভিডিঅ' ইয়াতে শেষ কৰিলোঁ। তেনেহ'লে আজিলৈ আহিছোঁ দেই, বাই বাই।